নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। জয়ন্ত মল্ল বৰুৱাৰ গৰু কেলেংকাৰী, সম্পত্তি কেলেংকাৰী বা শেহতীয়াকৈ গু ৰাজনীতি, এইখিনি বাদ দিলে জনসাধাৰণ বা ৰাইজৰ মৌলিক সমস্যাটো এতিয়া পোহৰলৈ আহিছে। মৌলিক শব্দটো এইকাৰণে প্ৰয়োগ কৰিছোঁ যে মৌলিক অধিকাৰৰ সমস্যাটো এতিয়া জল পটকৈ পোহৰলৈ আহিছে। যে বাস্তৱত এইখিনি সমস্যাৰ কথা কৈ থাকিলেও ৰাইজ যে মৌলিক অধিকাৰৰ পৰা বঞ্চিত, সেই কথাটো দিনৰ পোহৰতে স্পষ্ট হৈছে। যে আজি কোকৰাঝাৰৰ পৰ্বতজোৰাত আদানীক মাটি দিবলৈ বিচাৰিছে, ৰাইজে তাত বাধা দিছে। ৰাভা হাছঙত লোহাৰঘাটত ৰাইজে প্ৰতিবাদ কৰিছে, ছেটেলাইট টাউনশ্বিপ তাত নালাগে। তেনেকৈ লখিমপুৰত ধাননি পথাৰৰ ওপৰত জেচিবি চলিছে। তেনেকৈ অসমৰ বিভিন্ন অঞ্চলত এতিয়া উচ্ছেদ হৈছে। এতিয়া উচ্ছেদ হোৱাৰ বেছিক কথাটো, একেবাৰে সৰল কথাটোৱে হ'ল যে চৰকাৰৰ মতে সেইখিনি বেদখলকাৰী, তেওঁলোকে চৰকাৰী মাটিত বহি আছে, তেওঁলোকক উচ্ছেদ কৰিব লাগে। আচলতে তেওঁলোক ভোগ দখলকাৰী, তেওঁলোক বেদখলকাৰী নহয়। কাৰণ এখন দেশৰ নাগৰিকে সেই দেশখনত যদি থাকিব নোৱাৰে ক'ত থাকিব? কিন্তু কথাটো খুব স্পষ্ট যে অসমৰ সাধাৰণ থলুৱা জনজাতীয় মানুহখিনিৰ ভৰিতলৰ মাটিখিনিৰো অধিকাৰ নাই, সেই কথাটো স্পষ্ট। উচ্ছেদ হৈছে, তেওঁলোকৰ তাত প্ৰকল্প হ'ব, সেইখিনি আঁৰৰ যিটো কথা সেইটো সেই নিৰ্মম বাস্তৱ সত্যটো হ'ল যে অসমৰ মানুহৰ ভূমিৰ অধিকাৰ নাই, তেওঁলোকৰ আইনী ভাষাত পট্টা নাই। এতিয়া ভূমিৰ অধিকাৰৰ সেই গোটেই কথাটোত আমি লক্ষ্য কৰা এটা বিশেষ বিষয় আছে যে প্ৰতিটো অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ৰাইজে প্ৰতিবাদ কৰিছে, প্ৰতিৰোধ গঢ়ি তুলিছে। তেনেকৈ আমি ৰাভা হাছঙতো দেখিছোঁ লোহাৰঘাটৰ ৰাইজে খুব সজোৰে প্ৰতিবাদ কৰি আছে, ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে। কিন্তু তাত এটা কথা আছে যে সেই সজোৰে ধাৰাবাহিকভাৱে কৰি থকা প্ৰতিবাদটো যিদিনাখন জংগী হ'ব, সেই প্ৰতিবাদটো যেতিয়া প্ৰতিৰোধলৈ ৰূপান্তৰ হ'ব, এই মানুহখিনিয়ে যে ভৰিতলৰ মাটিখিনি হেৰুৱাব সেই আশংকাটো আছে, এতিয়াও সেইটো দূৰ হোৱা নাই। বা এইখিনি মানুহৰ অঞ্চলবিলাকত উচ্ছেদ হোৱাৰ কথাটো দূৰ হোৱা নাই, আশংকা দূৰ হোৱা নাই। গতিকে ৰাইজৰ এই ধাৰাবাহিক সজোৰে কৰি থকা প্ৰতিবাদটো জংগীৰ ৰূপ হ'লে কি হ'ব? কাৰণ সদায় এইটো দেখা গৈছে যে ক্ষয়ক্ষতি সাধাৰণ ৰাইজৰ হয়, শ্বহীদজন সদায় সাধাৰণ পৰিয়ালৰ পৰা হয়। সেই আন্দোলনবিলাকত এটা বিষয়বস্তু দেখা যায় যে ক্ষয়ক্ষতি ৰাইজৰ হয়, কিন্তু তাৰ মাজৰ পৰা কোনোবা এজন ডাঙৰ নেতা হয় যিজনে পিছলৈ ৰাইজৰ ফালে পিঠি দিয়ে বা ৰাইজৰ বুকুত গোৰ মাৰে। সেই একেই আশংকা আমি দেখিছোঁ এই আন্দোলনটো, এই ৰাভা হাছঙৰ লোহাৰঘাটৰ সৰ্বসাধাৰণ ৰাভা ৰাইজৰ আন্দোলনটো একেটা পৰ্যায়লৈ যোৱাৰ আশংকা আমি দেখা ইতিমধ্যে পাইছোঁ। কাৰণ প্ৰথম অৱস্থাৰ পৰা যেতিয়া আন্দোলনটো হৈ আছিল বা ৰাইজে ভূমিৰ অধিকাৰ বিচাৰি আছিল, তেতিয়া তাত নেতৃত্ব নাছিল। তাত অসমৰ এই যে আপোনালোকে সংবাদ মাধ্যমত দেখি থাকে বাঘা বাঘা নেতা, সেইখিনি তাত নাছিল। যেতিয়া আন্দোলনটো তীব্ৰতা বৃদ্ধি পালে, ৰাইজে যেতিয়া বতাহ বৰষুণ কাটি কৰি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে, যেতিয়া সেই কথাখিনি সজোৰে যেতিয়া সংবাদ মাধ্যমত উপস্থাপন হ'ল, তাৰপিছত দেখা গৈছে তালে নেতাৰ লানি নিচিগা সুত বৈছে। প্ৰতিজন নেতাৰ এতিয়া তেওঁলোকৰ অন্যতম ইণ্টাৰেষ্ট, অন্যতম গুৰুত্ব হ'ল লোহাৰঘাটৰ ৰাইজৰ ভূমি আন্দোলন, ৰাভা ৰাইজৰ ভূমি আন্দোলন। তাত তেওঁলোকে আউটিং কৰিবলৈ যায়। প্ৰতিজন এতিয়া ৰাজনৈতিক নেতাৰ আউটিং হ'ল সেই লোহাৰঘাটৰ ৰাইজৰ ভূমি আন্দোলন। সেই নেতাই আজিৰ পৰ্যায়ত উপস্থিত হ'লেও পূৰ্বতে তেওঁলোক নাছিলে তাত। সেয়া দেৱব্ৰত শইকীয়াই হওক, সেয়া মীৰা বৰঠাকুৰে হওক, সেয়া লুৰিণজ্যোতি গগৈয়ে হওক বা আন কোনোবাই হওক, তেওঁলোকে আন্দোলনটো আৰম্ভণি যেতিয়া ৰাইজে কৰিছিল তেতিয়া তেওঁলোক তাত নাছিলে। সেই আন্দোলনটোৱে সেই সময়ত TRP দিয়া নাছিল। এতিয়া যেতিয়া ৰাইজ যেতিয়া বতাহ বৰষুণ কাটি কৰি যেতিয়া প্ৰতিবাদ কৰিছে, আন্দোলনটো যেতিয়া সংবাদ মাধ্যমত সজোৰে উত্থাপন কৰিছে, এতিয়া সকলোৱে তাত বাবা ল'বলৈ গৈছে, TRP ল'বলৈ গৈছে, সকলো এতিয়া আন্দোলনকাৰী হৈ পৰিছে। গতিকে আমি এইটো বিচাৰোঁ যে ৰাভা ৰাইজৰ ভূমি সমস্যাটো সমাধান, কাৰণ প্ৰতিটো আন্দোলন আমি দেখিছোঁ যে ৰাইজৰ সমস্যাটো শেষত সমাধান নহয়। আৰু সেই দিশত এটা ধনাত্মক দিশ হ'ল যে আজি নিখিল ৰাভা ছাত্ৰ সন্থাৰ ফালৰ পৰা এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি বৰদোৱাৰ আঞ্চলিক কমিটি আছে, তেওঁলোকে আজি এখন কৰ্মশালা অনুষ্ঠিত কৰে। বৰদোৱাৰ আঞ্চলিক সমিতিৰ যিটো মুখ্য কাৰ্যালয়, লোহাৰঘাটত যিটো কাৰ্যালয় আছে, তাত তেওঁলোকে এখন কৰ্মশালা আজি অনুষ্ঠিত কৰে। আৰু কৰ্মশালাৰ মূল বিষয়বস্তুটোৱে সেইটো যে ৰাভা ৰাইজে পট্টা কেতিয়া পাব, কেনেকৈ পাব আৰু কি প্ৰক্ৰিয়াৰে পাব।
তিনিটা প্ৰশ্ন সেই বিষয়বস্তুৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত কৰে সেই অঞ্চলটোৰ অৰ্থাৎ লোহাৰঘাট বা বৰদোৱা অঞ্চলৰ যিখিনি নেতৃস্থানীয় ব্যক্তি ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিনিধি ৰাভা মহিলা সন্থাৰ প্ৰতিনিধি ৰাইজৰ প্ৰতিনিধি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধি এনেকৈ কৰি গোটেইখিনি আলোচনাত আজি বহিছে কৰ্মশালা অনুষ্ঠিত হৈছে এতিয়া সেই কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তপন দেউৰী সেই কৰ্মশালাখনত ৰাইজৰ লগত মুকলিকৈ আলোচনাত বহে জ্যেষ্ঠ অধিবক্তা তপন দেউৰীয়ে এই গোটেই বিষয়বস্তু সন্দৰ্ভত ৰাইজৰ যিসমূহ প্ৰশ্ন আছে সেইসমূহৰ উত্তৰো দিয়ে সেই যি বিশেষ কৰ্মশালা নিখিল ৰাভা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ দেৱজিৎ নাফা লগতে সেই ৰাণী অঞ্চলৰ বা সেই লোহাৰঘাট অঞ্চলত দীৰ্ঘদিন ধৰি ৰাইজৰ সংগ্ৰামত যুঁজি থকা তথা সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাস আৰু সাংবাদিক ঋত্বিক শইকীয়াই এই গোটেই অনুষ্ঠানটোত ৰাইজৰ যিসমূহ প্ৰশ্ন ৰাইজৰ যিসমূহ সমস্যা এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ তেওঁলোকে চেষ্টা কৰে ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা কৰিছে আৰু কথাটো হ'ল যে ৰাইজৰ পত্তা কেতিয়াকৈ আহিব সেই প্ৰশ্নটো সমাধান কৰাৰ স্বাৰ্থত এই আজি কৰ্মশালাখন অনুষ্ঠিত হৈছে যে সমাধান সূত্ৰ এটা এতিয়া ৰাভা ৰাইজৰ প্ৰয়োজন তেওঁলোকৰ পত্তা কেতিয়া আহিব সেইটো মৌলিক প্ৰশ্ন কোনোবা এটা নেতা হ'ব সেইটো মৌলিক প্ৰশ্ন নহয় আৰু সেইবাবে ৰাভা ছাত্ৰ সন্থাই সেই বিষয়টোত গুৰুত্ব ইতিমধ্যে দিছে আৰু সেইবাবে তেওঁলোকে আজি কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু খুব কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তাত আলোচনা হৈছে বিশেষকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তপন দেউৰীয়ে প্ৰথমতে এটা কথা স্পষ্টভাৱে কৈছে যে মানুহখিনিৰ এইটো এটা মৌলিক অধিকাৰ মাটিখিনিত বসবাস কৰাটো তেওঁলোকৰ মৌলিক অধিকাৰ সেইটো কোনেও খৰ্ব কৰিব নোৱাৰে সেই কথাটো ক'বলৈ যাওঁতে তেওঁ এটা উচ্চতম ন্যায়ালয়ৰ বিশেষ এটা ৰায়দানৰ কথা তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যিটোত তেওঁ কৈছে যে মুম্বাইৰ ফুটপাথত বাস কৰা যিখিনি মানুহ আছিলে সেই মানুহখিনিক উচ্ছেদ কৰি মুম্বাইৰ ফুটপাথটো নতুনকৈ বনাবলৈ বিচাৰিছিলে তাৰ চৰকাৰে তাৰ পৌৰ নিগমে কিন্তু তেতিয়া উচ্চতম ন্যায়ালয়ে তাত হস্তক্ষেপ কৰি কৈছিলে যে ফুটপাথত থাকিলেও সেই মানুহখিনিৰ ৰাইট টু লিভ আছে অৰ্থাৎ তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে গতিকে তেওঁলোকক সংস্থাপন নিদিয়াকৈ সেই উন্নয়নৰ কাম বা সেই ফুটপাথটো নতুনকৈ নিৰ্মাণৰ কাম সম্ভৱ হ'ব নোৱাৰে এই উদাহৰণটো টানি আনি কৈছে যে সেই ধৰণৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা দিয়া আছে মানুহখিনিক সেইটো মৌলিক অধিকাৰ হিচাপে সংবিধানে স্বীকৃতি দিছে আদালতে স্বীকৃতি দিছে যে মানুহখিনিৰ এটা জীয়াই থকাৰ অধিকাৰ আছে বাসস্থানৰ অধিকাৰ আছে যিটো বৰ্তমানৰ চৰকাৰখন অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে নামানে তেনেধৰণৰ আছে আপুনি আগে কৰিব পাৰে ডিসি অফিসৰ আপুনি এটা ইনফৰমেশন এপ্লিকেশন দিও এপ্লিকেশনখন আপুনি দিলে এইখিনি বস্তু বিচাৰক স্পষ্ট কৰি দিব যে এইটা নামৰ এইখন ভোটাৰ লিষ্ট থাকে তেওঁলোকৰ তেতিয়া যতে নাথাকক কোনাৰ ভিতৰত আপুনি দিব লাগিব গতিকে সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ দীনেশ দাসেও এই সমস্যাসমূহৰ সন্দৰ্ভত বিস্তৃত আলোকপাত কৰে আৰু তেওঁ এই সমস্যাসমূহৰ ক্ষেত্ৰত ৰাইজে কেনেকৈ আগবাঢ়িব লাগিব সেই সন্দৰ্ভত মতামত দিয়ে আৰু ইয়াৰ উপৰি সাংবাদিকগৰাকীয়ে এই গোটেই বিষয়বস্তুসমূহত শেহতীয়াকৈ যিবিলাক জটিলতা সৃষ্টি হৈছে আৰু আগতে যিসমূহ জটিলতা দেখা গৈছে ভূমি আন্দোলনসমূহত যি জটিলতা দেখা গৈছে আৰু শেহতীয়াকৈ ভূমিৰ ক্ষেত্ৰত নতুন নতুন যিবিলাক কৌশল লোৱা হৈছে সেই গোটেই কৌশলবিলাক ৰাইজক অৱগত কৰে গতিকে এই যিটো আলোচনা আছিল এইটো যথেষ্ট ফলপ্ৰসূ আৰু ইতিমধ্যেই এটা কথা স্পষ্ট হৈছে যে ৰাভা ছাত্ৰ সন্থাৰ ফালৰ পৰা নিখিল ৰাভা ছাত্ৰ সন্থাৰ ফালৰ পৰা হওক বা নিখিল ৰাভা মহিলা পৰিষদৰ ফালৰ পৰা হওক ৰাইজৰ ভূমি পট্টাৰ দাবীটো সজোৰে উত্থাপন কৰিব তেওঁলোকে অনাগত সময়ত চৰকাৰক এই ক্ষেত্ৰত হেঁচা দিয়াৰ কথাটো তেওঁলোকে ইতিমধ্যে সহমতত আহিছে আৰু এই বৈঠকখনৰ পাছত এতিয়া সেইটো কথা লক্ষণীয় হ'ব যে ৰাভা ৰাইজে কেতিয়া কেনেকৈ আৰু কি উপায়েৰে পট্টা পাব কিন্তু শেষত আমি মুখনি মাৰিছোঁ যে ৰাভা ৰাইজে সেই কথাটো দৃষ্টি ৰাখক যে তেওঁলোকৰ পট্টাখনহে জৰুৰী কোনোবা নেতা হোৱাটো জৰুৰী নহয় গতিকে নেতা আহিব যাব কিন্তু ৰাইজে পট্টা পোৱা কথাটোত ৰাইজে যে একত্ৰিত কৰক কাৰণ ৰাইজে যথেষ্ট দুখ কৰিছে কাৰণ তেওঁলোকে দহুবন কাটি হ'লেও বতাহ বৰষুণ কাটি কৰি হ'লেও তেওঁলোকে প্ৰতিবাদ কৰিছে গতিকে তেওঁলোকে অধিকাৰ পাবই লাগিব সেই কথাটো নিশ্চিত ৰাখক আৰু শেহত আমি কৈছোঁ যে কোনোবাই দিল্লীৰ পৰা আহি উচ্ছেদ হ'লে বা প্ৰতিবাদ হ'লে তাত সন্মুখত থিয় নহয় বা সেইজন গগৈয়েও গৈ পেলাই জেচিবিৰ আগত থিয় হৈ নিদিয়ে সেই প্ৰতিৰোধ সেই প্ৰতিবাদ ৰাইজে নিজেই কৰিব লাগিব মাটিৰ পট্টাখন নিজে আজৰি আনিব লাগিব কিন্তু সেই ক্ষেত্ৰত আমি সামৰণিত কৈছোঁ যে ৰাইজৰ প্ৰতিটো খোজত আমি থিয় হ'ম সেই কথাটো ৰাইজে মন বান্ধি থাকক যে আমি
এই ক্ষেত্ৰত কোনো কাৰণত পিছুৱাই নাহোঁ। ৰাইজৰ ভূমিপট্টাৰ দাবীটো আমি উত্থাপন কৰি যাম। ধন্যবাদ।